জাতীয় নীট পৰীক্ষাত উজলিল হাজো সমষ্টিৰ কেইবাগৰাকীকো ছাত্ৰ। ইতিমধ্যে আমি দেখা পাইছো যে চিত্ৰিকালি জাতীয় বিদ্যালয়ৰ তিনিগৰাকীকৈ যি কৃতি ছাত্ৰ আছিলে, তিনিগৰাকীক তেওঁলোকে বিশেষ পদযাত্ৰাৰে তেওঁলোকে উলিয়াই আনিছে। আমি কথা পাতিবলৈ যত্ন কৰিম। প্ৰথমে তোমাৰ নাম? মোৰ নাম চাহিদ মিছবাহুল হাছান। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে যে নিটত পাছ কৰিব পাৰিছে। এইখন বিদ্যালয়ৰ পৰা তুমি পাছ কৰিছা? প্ৰাথমিক শিক্ষাখন এখন বিদ্যালয়ৰ পৰা লৈছো মই। কিমান নম্বৰ পাইছা? 639। পৰৱৰ্তী সময়ত তোমাৰ পৰিকল্পনা কেনেকুৱা? পৰিকল্পনা MBBS ক্লিয়াৰ কৰাৰ পাছত APSC বা UPSC এপ্লাই কৰিছো। কেনেকুৱা লাগিছে? কি নাম? মোৰ নাম শাহিদুল ইছলাম। ভালে লাগি আছে আজি মই মানে নীট পৰীক্ষাত 599 পাবলৈ সক্ষম হৈছো। আজি পুৰা ভাল লাগি আছে। মই এখন বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা ক্লিয়াৰ কৰিছো আৰু সকলো ছাৰ বাইদেউসকলৰ মানে দুৱাত আৰু ৰাইজৰ আশীৰ্বাদত আৰু সকলোৰে দুৱাতে মই মানে আজি এইখিনি কৰিবলৈ সক্ষম হৈছো। আৰু মা দেউতাৰ বহুতো চেষ্টা কৰিছে ছাৰ বাইদেউসকলে বহুতো এইখন বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা এইখনৰ পৰা দিছে। এয়া আছিলে বৰছলি অঞ্চলৰ যি কৃতি ছাত্ৰসকল আহিছিলে। তেওঁলোকে নীট পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলে। কেইবাগৰাকীকৈ ছাত্ৰ আমি লগ পাইছিলোঁ। দুগৰাকী ছাত্ৰ যি চিত্ৰিকালি জাতীয় বিদ্যালয় আছে, জাতীয় বিদ্যালয়ৰ পৰা তেওঁলোকক বিশেষভাৱে সম্বৰ্ধনাৰে তেওঁলোকক পদযাত্ৰা উলিওৱা হৈছে। আমি কথা পাতিবলৈ যত্ন কৰিম। বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকী আছে, প্ৰধান শিক্ষকগৰাকী আমি কিছু মন্তব্যলৈ চেষ্টা কৰিম। হয়, মই যিহেতুকে ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আছিলে যি পদযাত্ৰা। এই পদযাত্ৰাৰ পিছতে আমি পোনপটীয়া হৈ আমি কথা পাতিবলৈ যত্ন কৰিম। চিত্ৰিকালি যি জাতীয় বিদ্যালয় আছে, জাতীয় বিদ্যালয়ৰ যি কৰ্তৃপক্ষ আছে, কৰ্তৃপক্ষৰ পৰা আমি কিছু জানিবলৈ চেষ্টা কৰিম। যিহেতুকে গ্ৰাম্য অঞ্চলৰ এইখন বিদ্যালয়ে প্ৰাথমিক শিক্ষাদান দি আহিছে, তাৰে ব্যতিক্ৰম নহয়। আজি তিনিগৰাকীকৈ এই বিদ্যালয়খনৰ পৰা তিনিগৰাকীকৈ ছাত্ৰই নীট পৰীক্ষাত উজলিল। কি ক'ব? ধন্যবাদ। আচলতে বৰছলি অঞ্চলত প্ৰথম প্ৰাইভেট অনুষ্ঠানটো মই কৰিছোঁ 2006 চনৰ পৰা। যিটো সময়ত আমাৰ বৰছলি অঞ্চলত কোনো শিক্ষাদানৰ কোনো নাছিল, কোনো অনুষ্ঠান নাছিল, প্ৰাইভেট অনুষ্ঠান নাছিল। সেই সময়ত আচলতে আমাৰ অঞ্চলৰ মানে গাৰ্জেনখিনিয়ে প্ৰাইভেট স্কুল কি তেওঁলোকে একো বুজি পোৱা নাছিল। সেই সময়ত প্ৰত্যেক ঘৰে ঘৰে যায় প্ৰত্যেকজন ল'ৰা ছোৱালীক আমি টানি আজুৰি আনি আমি স্কুলত তেওঁলোকক শিক্ষাদান কৰিছিলোঁ। আৰু আজি ধৰক যোৱাবেলিও আমাৰ এই অনুষ্ঠানৰ পৰা প্ৰাক্তন ছাত্ৰ 3জনে মানে নীট পাইছিল। এইবুলি আমি বৰ সুখী। চাহিদ মিছবাহুল হাছান, তাৰপিছত মিলাদুৰ ৰহমান, শহীদুল ইছলাম, তেওঁলোকে 3জনে তেওঁলোকে নীট পালে। এইমাত্ৰ মই খবৰ পালোঁ মিলাদুৰ ৰহমানৰ আটাক তেওঁ ঢুকাইছে। তেওঁ আজি আমাৰ অনুষ্ঠানত নাই। তেওঁৰ আটাক এইমাত্ৰ মই কথা পাতি আহিছিলোঁ, তেওঁ ঢুকালে। তেওঁৰ মানে স্বৰ্গীয় আত্মাক মই চিৰশান্তি কামনা কৰি মই এই অনুষ্ঠানৰ পৰা তেওঁক মানে সমবেদনা দান কৰিছোঁ। চাহিদ মিছবাহুল হাছান আৰু শহীদুল ইছলাম এওঁ মোৰ ভাগিন হয়। তেওঁলোকৰ যিটো কৃতকাৰ্যতাত মই বৰ আনন্দিত। তেওঁৰ আগন্তুক দিনবোৰ খুব সুখৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। মই নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। যি বৰছলি অঞ্চলৰ এয়া চিত্ৰিকালি জাতীয় বিদ্যালয় আছে, জাতীয় বিদ্যালয় বিগত বছৰৰ তুলনাত এইবেলিও তেওঁলোকৰ যি নীট পৰীক্ষাত উজলিবলৈ সক্ষম হৈছে। তেওঁলোকৰ এই বিদ্যালয়খনৰ পৰা প্ৰাথমিক শিক্ষাদান কৰি অহা ছাত্ৰসকল পৰৱৰ্তী সময়ত তেওঁলোকৰ এই যি শিক্ষাদান কৰি আহিছে, যি প্ৰাথমিক শিক্ষাদান কৰি অব্যাহত থাকক। এই বিদ্যালয়ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি ছাত্ৰসকলৰো আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। হাজোৰ পৰা মই মৃদুল মজুমদাৰ, এনিভাৰ 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।